বেলেগ আকৌ তোমালৈ সোমাম না ছাব্বিছ নাট্যবৰ্ষৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ এখন বিশেষ নাটক যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মোৰ চকুলে নাচাবা আৰু য'ত অভিনয় কৰিব অসমৰ জনপ্ৰিয় মোহময় অভিনেত্ৰী মুন্নী ফুকন, ৰাতুল দাস, বিনয় ডেকাৰ পৰা অঞ্জনজ্যোতি বেজৰ পৰা বহু নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীসকল ৰাষ্ট্ৰীয় থিয়েটাৰত সমাহাৰ ঘটিছে আৰু সেই নাটকখনৰ এটা বিশেষ গীত লাহ লাজতে মৰি যাম মোৰ চকুলে নাচাবা। এই গীতটি আমি আজি আনুষ্ঠানিকভাৱে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত, ৰাষ্ট্ৰীয় থিয়েটাৰৰ গীত আমি চিনেমা গৃহত মুকলি কৰিছোঁ। এয়া প্ৰথমবাৰৰ বাবে হৈছে আৰু এয়া প্ৰথমবাৰৰ এক নতুন ইতিহাস যে আজি ভ্ৰাম্যমাণ থিয়েটাৰ ইমানেই আগবাঢ়ি গৈছে যে ভ্ৰাম্যমাণ থিয়েটাৰ আহি চিনেমা গৃহতো গান আজি আছে মুকলি কৰিব পৰা এটা পৰিৱেশ হৈছে আৰু এই ক্ষেত্ৰত আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাতুল পাছানি ডাঙৰীয়া, তেখেতে এই সুবিধাকণ দিছে আৰু লগতে পৰিকল্পক অনুপ দাস ৰাষ্ট্ৰীয় থিয়েটাৰৰ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সৃষ্টি এটাক ইমান বেছি আগুৱাই লৈ গৈছে আৰু লগতে অসমবাসী ৰাইজৰ ওচৰলৈ ইমান ব্যয়বহুলভাৱে পৰিৱেশন কৰোৱা হৈছে আৰু অসমবাসী ৰাইজক আমাৰ এয়া এক নৱতম সৃষ্টি, নতুন উপহাৰ অসমবাসী ৰাইজে আদৰি লওক। ৰাষ্ট্ৰীয় থিয়েটাৰৰ প্ৰত্যেক বছৰে যি ধৰণে নাটক গীত অসমবাসী ৰাইজে আদৰি লৈছে, মৰম দিছে, এই বৰ্ষতো এই গীতটো বহুত আদৰি ল'ব বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত ধুনীয়া হৈছে, সাংঘাতিক ধুনীয়া কৰিছে, ধনজিৎ দাসে খুব ধুনীয়া কোৰিঅ'গ্ৰাফি কৰিছে, ডাইৰেকশ্যন কৰিছে আৰু গানটো ধুনীয়া লাগিছে চাই আৰু খুব ধুনীয়া হুক ষ্টেপ দিছে মুন্মি আৰু ৰাতুলে দেখিছেই। সেইকাৰণে গানটো ইমান ধুনীয়া এটা গান, নিশ্চয় ৰাইজে ভাল পাব আৰু ইতিমধ্যে গানটো ট্ৰেণ্ডিঙত আছে আৰু গানটো হুক ষ্টেপবিলাক বহুতে ৰিলছ বনাইছে। আমি আশা কৰোঁ ইয়াৰ পিছতো আৰু মৰম দিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। ইতিমধ্যে ৰাষ্ট্ৰীয় থিয়েটাৰৰ যিটো ইউটিউব চেনেল তাতে গানটো উপলব্ধ হৈছে, সকলোৱে শ্বেয়াৰ কৰি দিব আৰু আজি এই অনুষ্ঠানত উপস্থিত হোৱা সুচিকিৎসক, অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক, বিশিষ্ট সংগীত পৰিচালক, সাংস্কৃতিক সংগঠক, আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ হিতেশ বৰুৱা ডাঙৰীয়া, গণশিল্পী বিপিন চাওদাং ককাইদেউ আৰু লগতে আহি উপস্থিত হৈছেহি সীমান্ত শেখৰ জনপ্ৰিয় কণ্ঠশিল্পী, সকলোৰে মৰমৰ তেখেত আহি উপস্থিত হৈছেহি আৰু ৰাগনিতম এগৰাকী জনপ্ৰিয় অভিনেতা, যোৱা বৰ্ষত ৰাষ্ট্ৰীয় থিয়েটাৰত কাজল আনিদিম গীতটি খুব জনপ্ৰিয় হৈছিল আৰু তেখেতেই ৰাষ্ট্ৰীয় থিয়েটাৰত অভিনয় কৰিছিলে আৰু সকলোখিনিকে ধন্যবাদ জ্ঞাপন কৰি আজি আনুষ্ঠানিকভাৱে অসমৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই গীতটো আমি থিয়েটাৰত চুক্তিবদ্ধ হওঁ। প্ৰত্যেক বছৰে অকণমান নাৰ্ভাছনেছ থাকে। আপোনালোকৰ লগত কথা পাতি পেলাই আচলতে মনটো অকণমান পাতলি যায়। আপোনালোকক অশেষ ধন্যবাদ আজি ইয়ালৈ অহাৰ কাৰণে আৰু আশা কৰিছোঁ আপোনাৰ আৰু আমাৰ মাজত এই যি সম্পৰ্ক সেয়া অনাগত দিনতো খুব ধুনীয়া হৈ থাকক। আজি এই গীতটি খুব সুন্দৰভাৱে ৰিলিজ কৰা হ'ল আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বুলি আৰু মোৰ দৃঢ় বিশ্বাস ৰাইজেও ভাল পাব। গীতটি খুব ধুনীয়া হৈছে আৰু কোৰিঅ'গ্ৰাফিও খুব সুন্দৰভাৱে কৰিছে। এই গীতটিৰ লগত জড়িত প্ৰত্যেকজনলৈ মই হয়তো নাম পাহৰি যাব পাৰোঁ, সেইকাৰণে মই নাম কোৱা নাই, কিন্তু এই গীতটিৰ লগত জড়িত প্ৰত্যেকজনলৈ বহুত বহুত ধন্যবাদ। অসমবাসীৰ ৰাইজলৈ ধন্যবাদ, কাৰণ তেওঁ আছে সেইবাবে মই আছোঁ, তেওঁলোকে মৰম দিছে সেইবাবে মই আগবাঢ়ি যাব পাৰিছোঁ, লগতে আপোনালোকেও। আশা কৰিছোঁ আপোনালোকে এই গীতটি ভাল পাব আৰু আজিৰ দিনলৈকে আপোনালোকে যেনেকৈ মোক মৰম আশীৰ্বাদ দি ইমানখিনি আগুৱাই আহিবলৈ সহায় কৰিলে, আশা কৰিছোঁ আগন্তুক দিনতো এনেকৈ সহায়। এই বছৰ এইটো আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ প্ৰথমটো মিউজিক ভিডিঅ' আৰু প্ৰথমতে মিউজিক অডিঅ' বুলিয়ে ক'ব লাগিব। অলপমান লেট হ'ল দিয়াত, কিন্তু দেৰিকৈ অৱশ্যে সদায় ভালে সকলোৱে কয়। আপোনালোকে নিজে কৈ আছে ভাল হৈছে বুলি, তো আমি বহুত আনন্দিত হৈছোঁ। অজয় দাই ধুনীয়াকৈ মিউজিক কৰিছে, অভিজিৎ দাৰ নাটক মোৰ চকুলে নাচাবা, তাতে এই মোৰ লাল লাজতে মৰি যাম গীতটো এইখন নাটকত আছে।
প্লাছ আমাৰ ধনজিৎ কোৰিঅ'গ্ৰাফাৰ তেখেতে বহুত ধুনীয়াকৈ কৰিছে আপোনালোকে দেখিছে তো আশাবাদী আমিতো সদায় কি মাৰিছে গীতটিত মই অলপ সৰু এটা চৰিত্ৰত আছোঁ আৰু গীতটিত গতিকে নিজে ওলাইছোঁ সকলোৱে ক'লে ওলাবৰ কাৰণে ওলাই দিলোঁ তো আমিতো সকলোৱে আশাবাদী আশা ৰাখিছোঁ অসমবাসী ৰাইজে আমাক মৰম দিয়ক যোৱা বছৰ যেনেকৈ কাজল আনিদিম গীতটিক গোটেই অসমবাসী ৰাইজে যেনেকৈ মৰম দিছিলে আশা ৰাখিছোঁ লালত যাতে মৰি যাম গীতটিক এই গীতটিক লৈ আপুনি কি ক'ব ফাৰ্ষ্টত গীতটো যেতিয়া বাজিছে তেতিয়া যথেষ্ট নাৰ্ভাছ কাৰণ আমাৰ চিনেমা ৰিলিজ হৈ পাইছে হলত কিন্তু গান তেনেকৈ ৰিলিজ হৈ পোৱা নাছিলে আৰু ভাম্যমান জগতত তেনেকুৱা অতি বিৰল আমি যথেষ্ট আশাবাদী যেতিয়া যেনেকৈ গানটো লাজ লাজতে মৰিবা ঠিক তেনেদৰে নাটকখনৰ নাম হ'ল আমাৰ ৰাষ্ট্ৰীয় মোৰ চকুলে নাচাবা আমাৰ অভিজিত দাৰ নাটক আশা কৰোঁ অসমবাসী ৰাইজে খুব ধুনীয়াকৈ আদৰি ল'ব নাটকৰ লগত গানটো ইতিমধ্যে গানটো যথেষ্ট জনপ্ৰিয় হৈছে আমাৰ ধনজিতে খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফ কৰিছে মোৰ যথেষ্ট বিশ্বাস ৰিলছ হ'ব অলৰেডি ৰিলছ হৈছেই আৰু হওক আগবঢ়াই নিয়ক